নমস্কাৰ দাদা, আপোনাৰ হাতত দেখোন খুব ভাল ডাঙৰ আলু। আপুনি কি আলু খেতি আপুনি কৰিছে? হয়, ময়ে কৰিছোঁ। আলু মানে আমাৰ ধৰক আলুটো কৰিছোঁ, ভালেই হ'ল আলু। আচ্ছা। তাৰমানে কি হ'ল, আপোনাৰ আলুটো কৰিছোঁ যে সেইটো আপোনাৰ প্ৰডাকশ্যন ভালেই হৈছে মানে। বা ভালেই হৈছে আলুটো প্ৰডাকশ্যন। চবতকৈ ধৰিব গ'লে চবতকৈ ভালেই হৈছে মানে আমাৰ ইয়াত। আচ্ছা। তো এতিয়া মানে আমি আলুটো উঠাই আছোঁ। এতিয়া ইয়াত আমি কি প্ৰয়োগ কৰিছোঁ, কি সাৰ ইউজ কৰিছে বা কি এইটো মেডিচিন? সাৰ মানে কি আপোনাৰ গোবৰ সাৰ বেছিভাগ ইউজ কৰিছোঁ, আৰু আপোনাৰ মানে খেতিত যে হালটো মাৰিছোঁ যে ভালকৈ মাটিটো প্ৰয়োগ কৰি পেলাই পিছতহে আমি কঠীয়া মানে ৰুইছোঁ আৰু। আচ্ছা, এই বীজটো ৰুইছে? হয়। আচ্ছা। আপুনি এই মাটিটো কিমানখিনি কৰিছে? নাই, মাটি মই বেছি কৰা নাই, মানে আধা বিঘামান হ'ব মাটি। আধা বিঘা? আধা বিঘাত মাটিত বহুত আলু হৈছে মানে, খুব ধুনীয়া আলু হৈছে। আচ্ছা। এইটো চাওক আলু হয়। চাইজ এইবিলাক চাওক, এনেকুৱা হৈছে। আমাৰ আলু ঠিকেই আছে, ভালে হৈছে। আৰু খুব আপোনাৰ বহুত ভাল হৈছে আলুটো। নিজেও আমি ব্যৱহাৰ কৰোঁ আলুটো। হয়। সেইটো কাৰণে মানে আমি সাৰ ইমান ইউজ কৰা নাই, মানে গোবৰ সাৰ বেছি দিছোঁ। গোবৰ সাৰটো মানে দিয়া হৈছে যে, মানে আপোনাৰ মানুহৰ বেমাৰ আজিৰ কাৰণে আমিও খাওঁ, সেইটো কাৰণে মানে কি ইমান সাৰ দিয়া নাই। মানে সাৰ দিয়াই নাই, মানে কি গোবৰ চোবৰ দিছোঁ, আৰু কিবাকিবি অলপ সাৰ দিব লাগে, নহ'লেতো নহয়। সেইটো কাৰণে মানে ইমান সাৰ দিয়া নাই, আমিও ব্যৱহাৰ কৰোঁ। আচ্ছা। বহুত ভাল লাগিছে। এনেকৈ আলু বেলেগৰ খেতিত চাগে কমেই আছে, বহুত ভাল লাগিছে আলু। আপোনালোকে নিজেই চাওক, বহুত ভাল। সেইজন চাওক, আৰু এজন খেতিয়ক আলু উঠাই আছে, বহুত ভাল লাগিছে। বন্ধুসকল, আমি আমাৰ শৰীৰটো সুস্থ ৰখাৰ কাৰণে আমি যোনটো যোনটো জৈৱিক সাৰ ইউজ কৰি খেতি উৎপন্ন কৰা হয়, সেইটো আমাৰ দেহাৰ কাৰণে খুব ভাল, বা আমাৰ শৰীৰটো সুস্থ ৰাখে, বেমাৰ আজাৰৰ পৰা দূৰ ৰাখে। বন্ধুসকল, আপোনালোকে এনেকুৱা বস্তু বজাৰত নামিছে যে আপোনালোকে সেইবোৰ খাই পেলাই বহুত শৰীৰৰ কাৰণে বেয়া হ'ব।
সেইবোৰ খোৱাতকৈ আপুনি যোনটো জৈৱিক সাৰ ইউজ কৰি পেলাই যোনবিলাক বস্তু উৎপন্ন কৰা হয় বা চব্জি উৎপন্ন কৰা হয় সেইবিলাক খালে আপোনালোকৰ বেমাৰ আজাৰৰ পৰা দূৰ থাকিব আৰু আপোনাৰ দেহাটো সুস্থ থাকিব আৰু দেহাটো যেতিয়া সুস্থ থাকিব তেতিয়া আপোনাৰ গোটেই চাৰিওফালে সুস্থ থাকিব। সেইকাৰণে বন্ধুসকল আপোনাৰ খোৱা বোৱা প্ৰেক্টিছ সেইবিলাকত অকণমান ধ্যান দিব লাগে। আপোনাৰ খোৱা বোৱাৰ পৰা বহুতো কিবা বেমাৰ হ'ব পাৰে, সেইকাৰণে আমি খোৱাটো অকণমান ভালকৈ চিন্তা কৰি পেলাই খোৱাটো প্ৰয়োজন। আৰু খালেই নহ'ব, যেনে আলু খালে আপোনাৰ শৰীৰৰ কাৰণে বহুত ভাল, কিন্তু যেনেকুৱা ভাল তেনেকুৱা বেয়াও হয়, কাৰণ শৰীৰৰ যোনটো চৰ্বি আৰু যোনটো মাংসপেশী সেইটো বৃদ্ধি কৰাটো অকল আৰু এজন কৃষক চাওঁ তাৰ পৰা আমি অকণমান কি জানিব পাৰোঁ। আপোনাৰ হাতত এখন আলু, অকণমান আগতে মানে দাদা এজনৰ পৰা সুধিলোঁ, আলুটোৰ বিষয়ে সুধিলোঁ কেনেকৈ কৰিছে। তো দাদাজনে খুব ভালকৈ উত্তৰ দিলে, খুব ভাল লাগিছে শুনি পেলাই। তো আপুনি কওকচোন বাৰু অকণমান খেতিটোৰ বিষয়ে, আপোনালোকে কেনেকৈ কৰিছে খেতিটো? হয়, আমি আলু খেতি কৰিছোঁ এইবছৰ নতুনকৈ। আমি জৈৱিক সাৰৰ দ্বাৰাই আলুটো এইখিনি বনালোঁ আৰু আমি জানো এই আলুটো কৰাৰ পিছত যে এই আলুটো ভাল হোৱাটো ভাল, কোনো হেৰি নহয়, বেয়া নহয়। আৰু এইটো জৈৱিক সাৰৰ দ্বাৰাই কৰিলে আমাৰ খেতিত উৎপন্ন হয়, বেছি হয়, মাটি নষ্ট নহয় আৰু আলুও ভালেই আলু হৈছে, বহুত ডাঙৰ হৈছে, ডাঙৰ হৈছে। তে আমি এইবছৰ কম কৰিছোঁ, চাওঁ অহা বছৰলৈ আৰু অলপ বেছিকৈ কৰিব পাৰোঁ নেকি। আৰু বন্ধুসকল, যদি আপোনালোকে এইটো ভাবে যে আমিও কৰিম, তো কৰিব পাৰে। জৈৱিক সাৰৰ দ্বাৰাই খেতিত বহুত উৎপন্ন হয়। আপোনালোকে যে খেতি কৰিছে, কিবা চৰকাৰৰ পৰা কিবা বীজ দিয়াৰ সুবিধা এটা পাইছে? নাই, চৰকাৰে কোনো সুবিধা দিয়া নাই। আমাৰ চব পইচাৰ কিনা আলু কিনিছোঁ, লগাইছোঁ। হয়, আমি এই জৈৱিক সাৰৰ দ্বাৰাই আমি আলু খেতি কৰিছোঁ। জৈৱিক সাৰৰ আলু খেতি কৰিলে আলু খোৱাটো ভাল আৰু কোনো বেমাৰ আজাৰ নহয়, আলুও ভাল হ'ব। হয়, এই আলু খালে কোনো বেমাৰ আজাৰ নহয়, শৰীৰটো সুস্থ থাকিব। যেন শৰীৰটো সুস্থ থাকে। খোৱা বোৱাৰ লগতে আমি প্ৰেক্টিছটো সম্পূৰ্ণৰূপে কৰিব লাগিব। ৰাতিপুৱা আৰু আবেলি সকলোৱে আহক, আমি প্ৰেক্টিছ কৰোঁ আৰু খোৱাটো ভালকৈ খাওঁ। বন্ধুসকল, এইটো খেতিটো আমাৰে এজন দাদা, কৃষক দাদা, সি কৰিছে খেতিটো, খুব ভাল হৈছে। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে বা আলু যদি ভাল লাগিছে চাই পেলাই, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক আৰু এটা ছাবস্ক্ৰাইব কৰক। যদি আমাৰ চেনেলটো এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰি পোৱা নাই, তেনেহ'লে অতি সোনকালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ভাল ভিডিঅ' আৰু আগত বনাই আছোঁ। বন্ধুসকল, এইটো এটা ব্লগ ভিডিঅ' নহয়, এইটো আমাৰ দেহাটো সুস্থ ৰখাৰ কাৰণে আমি যোনটো প্ৰেক্টিছ কৰোঁ, প্ৰেক্টিছৰে এইবিলাক পাৰ্ট। আমি খোৱাটোৰ ওপৰত বহুত গুৰুত্ব দিব লাগে, খুব ভাল খাব লাগে, আমি যেন বেয়া বস্তু নাখাওঁ। সেইটো বিষয়ত লৈ এই ভিডিঅ'টো আৰম্ভ কৰা হ'ল। যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাৰ কাৰণে নাপাহৰিব, যাতে এনেকুৱা ভিডিঅ' আৰু অতি সোনকালে আপুনি পাই যায়।